Hello everyone, তোমালোকক আমাৰ YouTube চেনেল Honest Learner অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅলৈ স্বাগতম জনাইছো। আমি এখন ভিডিঅৰ জৰিয়তে দহমান শ্ৰেণী সাধাৰণ গণিতৰ 5.2 অনুসৰণিৰ 4 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। এতিয়া 4 নম্বৰ প্ৰশ্নটো আছিল চোৱা। 3, 8, 13, 18 সমান্তৰাল প্ৰগতিটোৰ কোনটো পদ 78 প্ৰশ্নটো আকৌ পঢ়ি আছো। 3, 8, 13, 18 সমান্তৰাল প্ৰগতিটোৰ কোনটো পদ 78 সমান্তৰাল প্ৰগতিটো দিয়া আছে ইয়াৰ কোনটো পদ মানে কিমান নম্বৰ পদ 78 এনৰ মান ওলাব লাগে সো দিয়া আছে সলিউশন দিয়া আছে ইয়াত এৰ মান কিমান 3 ডিৰ মান আমি কেনেকৈ ওলাম দ্বিতীয় পদৰ পৰা দ্বিতীয় পদ 8 8ৰ পৰা প্ৰথম পদ মাইনাস কৰিম 8ৰ পৰা 3 গলে 5 an কিমান 78 কোনটো পদ ওলাব দিছে গতি এনৰ মান 1 যেটো আমি ফৰ্মুলাটো জানো কি জানো an ইকুৱেল a প্লাস n minus 1 into b এটি a এনৰ মান হল 78 সো a হল ইয়াতে চাবা আকো লিখি আছো an ইকুৱেল a প্লাস n minus 1 into d এতিয়া an হল 78 এর মান আমি নিশ্চয় জানো কিমান দি আছে 3 n হল পদৰ সংখ্যা আৰু d এর মান হল কিমান 5 এতিয়া সোয়া 3 প্লাসত আছে ইফালে আহিলে মাইনাস হ'ব আৰু n minus 1 into 5 5 এতিয়া 78 ৰ পৰা 3 গলে কিমান 5 হাত থাকি গল এতিয়া 5 পূৰণ হৈ আছে ইফালে আহিলে হৰণ n minus 1 এতিয়া চাবা যেটো আমি সিঙ্গল সংখ্যা লিখিছো ব্র্যাকেট নিদিলে হ'ব এতিয়া যেটো n minus 1 এ আছে অকল এটা 5 হোৱা হাতত কেবাৰ 5 হাতত একবাৰ 2 থাকিল 2 5 ৰ লগত মিলি 25 5 25ত কেবাৰ 5 বাৰ n minus ত আছে ইফালে আহিলে প্লাসত 1 প্লাস হৈ গল -1 ইফালে আহিলে +1 n থাকি গল আমাৰ n টো মাইনাসত নাই n টো প্লাসতেই আছে -1 হৈ আছে যে 1 আৰু 15 যোগ কৰিলে কিমান হ'ব 16 এতেকে 16তম পদটো হল 78 এতিয়া আমি পৰৱৰ্তী প্ৰশ্ন চাম 5 নম্বৰ প্ৰশ্ন চাবা যে তলৰ প্ৰতিটো সমান্তৰাল প্ৰগতিৰ পদৰ সংখ্যা নিৰ্ণয় কৰা প্ৰতিটোৰ ক্ষেত্ৰত আমাক পদৰ সংখ্যা নিৰ্ণয় কৰিব কৈছে 1 নম্বৰ চোৱা ইয়াত a7 আছে ডিৰ মান আমি কেনেকৈ ওলাও দ্বিতীয় পদৰ পৰা প্ৰথম পদ আমি কি কৰো মাইনাস কৰো দ্বিতীয় পদ হল কিমান 13 13 ৰ পৰা প্ৰথম পদ 7 সো 13 ৰ পৰা যদি 7 গুছি যায় কিমান থাকে 6 থাকে এতিয়া an সোয়া অন্তিম পদটো an কিমান দি আছে 205 n ওলাম আমি যেহেতু আমাৰ nতম পদুলৰ সূত্ৰটো আছিল an ইকুৱেল a প্লাস n minus 1 into d যত a হল প্ৰথম পদ n হল পদৰ সংখ্যা d হল সাধাৰণ অন্তৰ এতিয়া an ৰ মান আছে 205 এর মান আমি কিমান পাইছো 7 n minus 1 d এর মান আমি কিমান পাইছো 6 এতিয়া 7 প্লাসত আছে ইফালে আহিলে মাইনাস n minus 1 into 6 এতিয়া 6 পূৰণ হৈ আছে ইফালে আহিলে হৰণ 7 ৰ পৰা 5 না যায় 1 ধাৰ কৰা ইয়াৰ পৰা 10 10 ৰ পৰা 1 ধাৰ কৰা ইয়াত থাকিল 9 ইয়াতে থাকিল 15 15 ৰ পৰা 7 গলে কিমান হ'ব 8 ইয়াতে কিমান থাকিল 9 আৰু ইয়াতে আছে 1 198 ইকুৱেল n minus 1 আকৌ বুজাই আছো 5 ৰ পৰা 7 না যায় 1 ধাৰ কৰা 0 ৰ পৰা তো 1 ধাৰ কৰিব নোৱাৰি আমি কি কৰিছো 2 ৰ পৰা 1 ধাৰ কৰিছো ইয়াতে আছিল 10 10 ৰ পৰা 1 ধাৰ কৰিছো ইয়াতে থাকিল 9 ইয়াতে হল 15 15 ৰ পৰা 7 গলে 8 হ'ব আৰু ইয়াতে কিমান আছে 9 আৰু ইয়াতে 1 আছে এতিয়া 6 চোৱা 6 19ত কেইবাৰ 6 3 গুণ
18 হাতত কিমান থাকিল 1 18 লগত মিলি কিনে কিমান হৈ যাব 8 লগত মিলি কিনে কি হৈ যাব আকৌ 18 হৈ যাব 18 হলে 6 18 কেবাৰ 3 বাৰ 1 মাইনাসত আছে ইফালে আহিলে প্লাস তে n ৰ মান আমি কিমান পালো 34 এতিয়া পাছৰ 2 নম্বৰটো চাবা 2 নম্বৰটো ইয়াত বা দিয়া আছে লিখিব পাৰা তোমাৰ ইচ্ছা ইয়াত a কিমান 8 a ends আমি d উলাই লম আগত d হল দ্বিতীয় পদ 15 1/2 মাইনাস প্রথম পদ এতিয়া চোৱা 15 2 গুণ 30 আৰু একে কিমান 31 31/2 18 চোৱা 18 তলত কি আছে 1 আছে ইয়াৰ তলত 1 আছে 1 আৰু 2 ৰ লহাগু কিমান 2 2 দিয়ত কেবাৰ একবাৰ 31 1 31 গুণ 31 1 দিয়ত কেবাৰ 2 বাৰ 2 18 গুণ কিমান চোৱা 2 8 গুণ 16 6 হাতত থাকিল 1 2 গুণ 2 আৰু 1 3 এতিয়া চোৱা 31 ৰ পৰা 36 চোৱা এটো ডাঙৰ যেহেতু 6 ৰ পৰা 1 গলে কিমান থাকিব 5 3 ৰ পৰা 3 গলে 0 আগত দেখুৱাৰ দৰকাৰ নাই মাইনাস টু ডাঙৰ হোৱাৰ কাৰণে মাইনাস দিছো -5/2 হল d ৰ মান এতিয়া আমি জানো যে an equal a plus n minus 1 into d ফৰ্মুলা পাতিছো এতিয়া আমি ইয়াতে n ৰ মান পাতিলাম চোৱা an ৰ মান কিমান -47 আমি n বলাম an আমি চোৱা কিমান বহাইছো -47 পাইছো আমি an ৰ মান a ৰ মান আমি কিমান পাইছো 18 plus n minus 1 into d d ৰ মান আমি কিমান পাইছো চোৱা d ৰ মান আমি পাইছো d ৰ মান আমি পাইছো কিমান -5/2 এটো ব্ৰেকেটত ৰাখিছো যেহেতু মাইনাস আছে এতিয়া এটো প্লাসত আছে ইফালে আহিলে -18 equal minus so n minus 1 into -5/2 এতিয়া চোৱা 8 আৰু 7 15 কৰি যোগ কৰিলে 15 ৰ 5 হাতত থাকিল 1 সো দুইটাই মাইনাসত আছে মাইনাসে মাইনাসে পূৰণ থাকিলেহে প্লাস হয় কিন্তু যেহেতু তুমি 47 টকা ঋণ কৰিছা আৰু 18 টকা ঋণ কৰিছা দুইটাই ঋণ দুটা একলগ হ'ব সো 8 আৰু 7 15 5 হাতত থাকিল 1 1 আৰু 4 5 হাতৰ একে 6 আহি গল মাইনাস এতিয়া সো 2 কি হৈ আছে হৰণ হৈ আছে ইফালে আহিলে পূৰণ 5 কি হৈ আছে -5 কি হৈ আছে পূৰণ হৈ আছে ইফালে আহিলে হৰণ সো -2 ইফালে আহিলে প্লাস নহব কাৰণ এটো পূৰণ হৈ আছে ইফালে আহিলে ডাইৰেক্ট আমি কি কৰিছো হৰণ n - 1 এতিয়া দুই ফালে মাইনাস আছে মাইনাস মাইনাস ক্যান্সেল 5 6 ত কেবাৰ একবাৰ আৰু আমাৰ থাকিল কিমান 1 থাকিল 15 ত কেবাৰ 3 বাৰ পূৰণ থাকিল 2 n - 1 2 আৰু 13 পূৰণ কৰিলে আমি কিমান পাও 26 1 মাইনাসত আছিল ইফালে আহিলে প্লাস এতিয়া n ৰ মান আমি কিমান পালো 26 আৰু 1 যোগ কৰিলে 27 এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম 6 নম্বৰ প্ৰশ্ন 6 নম্বৰ প্ৰশ্নটো হল 6 নম্বৰ প্ৰশ্নটো আছিল 11 8 5 2 এই সমান্তৰাল প্ৰগতিটোৰ -150 সংখ্যাটো কোনো এটা পদ হ'ব পাৰেনে পৰীক্ষা কৰা এতিয়া -150 এটা পদ হয় না নাই চোৱা যদি কোনো সংখ্যা এটা পদ হ'ব যায় জি কেই নম্বৰ পদ হ'ব পদটো গোটা সংখ্যা হ'ব লাগিব সাপোজ 5 নম্বৰ পদ হ'ব n ৰ মান 5 হ'ব লাগিব 5.5 হলে নহব পদৰ সংখ্যা হলে স্বাভাৱিক সংখ্যা বা পূৰ্ণ সংখ্যা হয় স্বাভাৱিক সংখ্যাই হয় 1 2 3 4 গোটা সংখ্যা হ'ব লাগিব গতিকে আমি সাম এতিয়া n ৰ মান গোটা সংখ্যা উলাই নে নাই ইয়াতে মূলত আমি n উলাম এতিয়া চোৱা ইয়াত বা দিয়া আছে বুলি লিখিব পাৰা এর মান আমি কিমান পাইছো 11 ডিৰ মান আমি উলাইলাম দ্বিতীয় পদ হল 8 8 ৰ পৰা প্ৰথম পদ 11 মাইনাস কৰিম চোৱা মাইনাস যেহেতু মাইনাসত থকা সংখ্যাটো ডাঙৰ গতি 11 ৰ পৰা 8 গলে কিমান থাকিব 3 মাইনাস হ'ব ডিৰ মান এতিয়া a n ৰ মান মই এখিনি অলপ মুছি দিম এতিয়া
এ এনৰ মান -150 এনৰ মান ওলাম যদি এনৰ মান গোটা সংখ্যা ওলাই তেনেহলে -150 এটা পদ হয় আৰু যদি এনৰ মান গোটা সংখ্যা নোলায় তেনেহলে -150 এটা পদ হ'ব নোৱাৰে ইয়াত এতিয়া চোৱা সলিউশন এতিয়া যেহেতু an equal -150 nতম পদুলাৰ ফৰ্মুলাটো আছিল a plus n minus 1 into d equal -150 এর ভ্যালুটো হল আমি কিমান পাইছো 11 এর ভ্যালুটো আমি কি পাইছো 11 এতিয়া প্লাস n minus 1 আমি n এর মান উলাম d এর মান আমি কিমান পাইছো -3 -150 এতিয়া প্লাসত আছে ইফালে গলে -n minus 1 into d এর মান -3 -150 11 to প্লাসত আছে ইফালে গলে মাইনাস এতিয়া 1 minus n minus 1 তে -3 টো পূৰণ হৈ আছে ইফালে গলে হৰণ এতিয়া 1 and 0 1 হৈ যাব 5 আৰু 1 কিমান 6 এটা হ'ব 1 minus cancel so n -1 আছে ইফালে গলে প্লাস হ'ব তাৰ আগতে চোৱা 3 16 কেইবাৰ 3 16 5 বাৰ 5 লগুণ চোৱা আমি হৰণ কৰিম সাইডত 161 3 16 কেইবাৰ 5 বাৰ 15 3 থাকিল কিমান 1 11 3 11 কেইবাৰ 3 বাৰ 3 3 গুণ 9 2 থাকিল অতি সম্পূৰ্ণৰূপে হৰণ যোৱা নাই গতিকে আমি এনেকৈ ৰাখি দিম 1613 + 1 এতিয়া চোৱা আৰু অলপ কৰিব লাগিব একত তলত কি আছে 1 আছে 1 আৰু 3 লহাগো কিমান 3 3 3ত কেইবাৰ একবাৰ যায় 1 161 1 3 কেইবাৰ 3 বাৰ 3 3 গুণ 3 এতিয়া চোৱা n 3 তলত আছে 1 and 3 কিমান হ'ব সো 3 and 1 কিমান হ'ব যোগ কৰিলে 4 6 1 164 এতিয়া চোৱা আমি হৰণ কৰিম আমি তো 161 ক হৰণ কৰিলে নগলে 164 ক কৰিম চোৱা 3 16 ত কেইবাৰ 5 বাৰ 15 এক থাকিলে 14 ত কেইবাৰ 4 বাৰ 12 এক নমাই আনিলো 6 এৰ পৰা 5 গলে 1 4 নমাই আনিছো 14 এতিয়া 3 14 ত কেইবাৰ 4 বাৰ 4 3 গুণ 12 ইয়াতে 2 থাকিল ইয়াতো সম্পূৰ্ণৰূপে নগল আমি কিমান পালো n ৰ মান আমি পালো 54 2/3 আমি n ৰ মান সমষ্টিত পাইছো যেহেতু n ৰ মান বা পদৰ সংখ্যা গোটা সংখ্যা নহয় গোটা মানে স্বাভাৱিক সংখ্যা দিব পাৰা তুমি স্বাভাৱিক সংখ্যা নহয় এতেকে ই এপিটোৰ এটা পদ নহয় নিশ্চয় বুজি পাইছা আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম পৰৱৰ্তী প্ৰশ্নটো আছিল 7 নম্বৰ প্ৰশ্নটো আছিল যে এটা সমান্তৰাল প্ৰগতিৰ 11তম পদটো হল 38 আৰু 16তম পদটো হল 73 হলে তাৰ 31তম পদটো নিৰ্ণয় কৰা চোৱা দিয়া আছে বা ইয়াত বুলি দিব পাৰা তুমি তোমাৰ ইচ্ছা দিয়া আছে A11 11 নম্বৰ পদ কিমান 38 A16 কিমান 73 A31 কিমান ওলাব লাগে ইয়াতে A ওলাব লাগিব D ওলাব লাগিব কাৰণ ইয়াতে A দিয়া নাই D দিয়া নাই আমি এটাকে ওলাই নাম ওলাই কিনে A31 ওলাই দিম ওৰ পৰা আমি ওলাই লম সো সিন্স যেহেতু A11 38 বা প্ৰথম শৰ্ত মতে তুমি দিব পাৰা আমি ফৰ্মুলা পাতি দিম A plus n minus 1 11 হল n ৰ মান পদৰ সংখ্যা 1 into d হল সাধাৰণ অন্তৰ এতিয়া a 11 পৰা 1 গলে কিমান থাকে 10 10d 38 প্লাসত আছে ইফালে গলে
মাইনাছ প্লাছত আছে ইফালে আহিলে মাইনাছ এইটো আমি ইকুৱেশ্যন 1 দিম আকৌ চোৱা a16 কিমান আছে 73 a16 a plus 16 minus 1 n minus 1 আছিল ইয়াতে পদৰ সংখ্যা 16 into d 73 এতিয়া a এর মান আমি কিমান পাইছো ইকুৱেশ্যন 1 ত 38 minus 10d plus 16 ৰ পৰা 1 গলে কিমান থাকে 15d 73 কৰ পৰা পাইছো 1 ৰ পৰা বা ফৰন ইকুৱেশ্যন 1 এতিয়া সো 38 প্লাসত আছে ইফালে গলে মাইনাস 15d ৰ পৰা 10d গুছি গলে মাইনাসত আছে যেহেতু 5d থাকিব 73 মাইনাস আমি কিমান পাম 38 আমি ইফালে কৰো সো 5 টো পূৰণ হৈ আছে ইফালে গলে হৰণ d থাকিব 5 টো তলত আহি যাব এতিয়া 3 ৰ পৰা 8 না যায় এক ধাৰ কৰা 13 হাতৰ পৰা এক ধাৰ কৰিলো 13 হৈ গল 13 ৰ পৰা 8 গলে আমাৰ কিমান থাকে 5 থাকে তাৰ পিছত ইয়াতে চাবা 6 আছে 6 ৰ পৰা 3 গলে কিমান থাকে 3 7 আছিল এক ধাৰ কৰিছিলো 6 আছে এতিয়া d ৰ মান আমি কিমান পালো চোৱা 5 35 কিবাৰ 7 বাৰ ইকুৱেশ্যন 1 ইমপ্লাইজ বা ইকুৱেশ্যন 1 ৰ পৰা পাও আমি কি পাও যে a ইকুৱেল 38 মাইনাস 10d সো d ৰ মান আমি কিমান পাইছো 7 38 মাইনাস 7 10 গুণ 70 এতিয়া 70 টো যেটো মাইনাসত আছে মাইনাসত থকা সংখ্যাটো ডাঙৰ কাৰণ ইয়াৰ পৰা আমি প্লাসত থকাটো মাইনাস কৰিম 10 ৰ এক ধাৰ কৰা 10 ৰ পৰা 8 গলে 2 থাকে এটা আছে কিমান 6 6 ৰ পৰা 3 গলে কিমান থাকিব 3 মাইনাস 1 এর মান হলো -33 এতিয়া আমি উলাম a31 a plus 31 minus 1 into d এর মান কিমান পাইছো আমি -32 31 ৰ পৰা 1 গলে 30 d এর মান আমি কিমান পাইছো 7 -32 প্লাস 7 গুণ 0 7 3 গুণ 21 এতিয়া প্লাসত থকা সংখ্যাটো ডাঙৰ তারপর আমি মাইনাসটো মাইনাস কৰিম এতিয়া 10 ৰ পৰা সো এক ধাৰ কৰা 10 ৰ পৰা 2 গলে 8 ইয়াতে তো 0 থাকিল এক ধাৰ কৰা 10 10 ৰ পৰা 3 গলে 7 ইয়াতে থাকিল 1 178 তুমি ইয়াতে এটা কাম কৰিব পাৰা যে যেতিয়া তুমি লিখিবা তেতিয়া ইয়াতে এনেকে লিখিব পাৰা যে ইয়াত প্ৰথম পদ a সাধাৰণ অন্তৰ মই শর্ট ফর্মত লিখি দি আছো d তুমি এনেকে লিখিব পাৰা আৰু যদি নিলিখা তথাপিও হৈ যাব আৰু ইয়াতে a হোৱাট d হোৱাট মই দিছো তুমি দি দিলেও হ'ব গতে ভিডিওটো এখিনি আছিল ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ জনাইছো আশা কৰিছো ভিডিওটো বুজি পাইছা যদি কিবা অসুবিধা কনফিউজ আছে তোমালোকে কমেন্টত জনাবা আমি নিশ্চয় তাৰ সমাধান আগবঢ়াম আৰু যদি ভিডিওটোৰ পৰা কিবা শিকিব পাৰিছা নিজৰ লগৰীয়া শিকিবলৈ তুমি ভিডিওটো শেয়াৰ কৰি দিবা আৰু পৰৱৰ্তী ভিডিওৰ লিংকটো ডেসক্ৰিপশনত দি দিম তোমালোকে চাই লবা